আজি নলবাৰী বৰমা ৰোডত আবেলি 3 বজাত মুকলি হ'ল জোনদাৰ ডিলাৰ নামেৰে ই-ৰিক্সাৰ ডিলাৰ। শাহিনা ইয়াছমিনৰ তত্বাৱধানত এই ডিলাৰত ভাৰতীয় মডেলৰ ই-ৰিক্সা উপলব্ধ হ'ব বুলি জনাইছে। জোনদাৰ ডিলাৰ আল হাজ শ্বেখ মৌলানা কুতুবুদ্দিন হুজুৰ চাহেবে ফিতা কাটি শুভ উদ্বোধন কৰে। ইয়াত সকলো প্ৰকাৰৰ ফাইনেন্সৰ সুবিধা উপলব্ধ থাকিব। আমি নলবাৰীৰ বৰমা ৰোডত ডিচি অফিচৰ পাৰ হৈ ৰয়েল এনফিল্ডৰ সন্মুখত এইখন ডিলাৰ জোনদাৰ ডিলাৰ আৰম্ভ কৰিবলৈ ওলাইছো। কৰিলো ইতিমধ্যে। আপোনালোকে আহক আমাৰ ডিলাৰত আহি নতুন যি কোম্পানী আনিছো এইবোৰ চাই আপোনালোকে অনুপ্ৰেৰিত হওক, লগতে ইয়াৰ পৰা কিনি আপোনালোকে কি পাই চাই লওক একবাৰ। আমাৰ ইয়াত ইণ্ডিয়ান বাগী ই ৰিক্সা এখন ডিলাৰ মানে এইটো কোম্পানী এভেইলেবল আছে। এনেকে কেছ ফাইনেন্স ইয়াত এক্সচেঞ্জ হয়, লগতে ল' EMI মানে ডাউন পেমেণ্ট ফাইনেন্স হিচাপত আমি গাড়ীবোৰ বিক্ৰী কৰোঁ। আমাৰ ইয়াত মিনিমাম 45,000 45,000 ডাউন পেমেণ্টৰ পৰা আৰম্ভ হয় উলিয়াই দিয়া। হয় বছৰ ৰেজিষ্ট্ৰেশ্যন হয়। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.